প্ৰথম সংবাদ বেলতলাৰ জামে মছজিদত 15 জনীয়া দলৰ প্ৰৱেশক লৈ উত্তেজনা মছজিদত প্ৰৱেশ কৰি নামাজ পঢ়ি থকা সন্দেহ একাংশৰ নামাজৰ নিয়ম নীতিৰ বিসংগতি দেখি খুদা পোছা কৰে ৰাইজে পৰিচয় বিচৰাত পলায়নৰ চেষ্টা চলাই 15 জনীয়া দলটোৱে উপস্থিত ৰাইজে কৰায়ত্ব কৰে 9 জন যুৱকক ধৃত যুৱক কেইজন অন্য ধৰ্মৰ বুলি স্বীকাৰোক্তি দিয়ে ৰাইজক মছজিদ কমিটিয়ে 9 জন যুৱকক গতাই দিয়ে আৰক্ষীক বাকি কেইজন যুৱকে পলায়ন কৰে মছজিদৰ পৰা কি উদ্দেশ্যত মছজিদত প্ৰৱেশ কৰিছিল দলটোৱে তাকে লৈ আৰক্ষী আৰম্ভ কৰিছে তদন্ত বেলতলাৰ জামে মছজিদত 15 জনীয়া দলৰ প্ৰৱেশক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰে মছজিদত প্ৰৱেশ কৰি নামাজ পঢ়ি থকাৰ সন্দেহ উপজে একাংশ লোকৰ নামাজৰ নিয়ম নীতিৰ বিসংগতি দেখি খুদা পোছা কৰে ৰাইজে আৰু পৰিচয় বিচৰাত পলায়নৰ চেষ্টা চলাই 15 জনীয়া যুৱকৰ দলটোৱে উপস্থিত ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয় 9 জনকৈ যুৱকক আৰু ধৃত যুৱক কেইজনে অন্য ধৰ্মৰ বুলি স্বীকাৰোক্তি দিয়ে ৰাইজক মছজিদ কমিটিয়ে 9 জন যুৱকক গতাই দিয়ে আৰক্ষীক আৰু বাকি কেইজন যুৱকে পলায়ন কৰে মছজিদৰ পৰা কি উদ্দেশ্যেৰে মছজিদত প্ৰৱেশ কৰিছিল যুৱকৰ দলটোৱে তাকে লৈ আৰক্ষীয়ে খুদা পোছা অব্যাহত ৰাখিছে তদন্ত অব্যাহত ৰাখিছে প্ৰায় 12-15 জনীয়া গ্ৰুপ এটা মছজিদত এজন দুজনকে সোমাই আহিলে আমি ভাবিলোঁ মছজিদ হয় তো নামাজ পঢ়িব আহিব পাৰে নামাজৰো সময় হৈছিলে তেওঁলোকে জোতা চেণ্ডেল খুলি হাত ভৰি ধুলে ধুই সন্মুখত আহি থিয় দিলে মই সুধিলোঁ যে আপোনালোকে ক'ৰ পৰা আহিছে তেওঁলোকে ক'লে যে আমি তিনিচুকীয়াৰ পৰা আহিছোঁ ফুৰিব আহিছোঁ নামাজৰ সময় হ'লে গতিকে মছজিদত সোমাইছোঁ নামাজ পঢ়াৰ উদ্দেশ্য ভাল কথা আৰু মছজিদতো সকলো আহিব পাৰে কাৰো বাধা নাই তেওঁলোকে আহি মছজিদত সোমালে ভিতৰত যেতিয়া নামাজত বহিলে বহোঁতে আমাৰ দুজনে যেনে দেখা পালে যে তেওঁলোকে ভুল পদ্ধতিৰে নামাজ পঢ়ি আছে আমাৰ অলপ সন্দেহ হৈ গ'ল নামাজ শেষ হোৱাৰ পাছত আমাৰ ইমাম চাহেবে ক'লে যে যিহেতু পুলিচ প্ৰশাসনৰ পৰা মানে ইনষ্ট্ৰাকশ্যন আছে যে অচিনাকি মানুহ যদি বেছি সংখ্যাত মছজিদত আহে তেওঁলোকৰ পৰিচয় পত্ৰ বিচাৰিব লাগে সেই উদ্দেশ্যে আমাৰ ইমাম চাহেবে তেওঁলোকৰ পৰা পৰিচয় পত্ৰ বিচাৰিলে তেনেকুৱাতে এজনে মানে থিয় হৈ ক'লে যে হাম আছামিজ নেহি সমজতা হে আব হিন্দী মে বলিয়ে ইমাম চাহেবে তেখেতৰ পৰা হিন্দীতে মানে আইডেণ্টিটি প্ৰুফ বিচাৰোঁতে তেওঁ তৰ্ক বিতৰ্কত লিপ্ত হ'ল ইমাম চাহেবৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকৃত কৰিছে জেৰেঙাৰ ইতিহাস মোদীৰ অসম ভ্ৰমণৰ পিছতেই সংবাদ মেলযোগে এই বিস্ফোৰক অভিযোগ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ আৰু ইপিনে বিজেপিৰ বি টিম হিচাপে ৰাজ্যৰ দলে কাম কৰা বুলিও তীক্ষ্ণ কটাক্ষ কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত বিকৃত জেৰেঙাৰ ইতিহাস জেৰেঙাৰ অপব্যাখ্যাৰ বিস্ফোৰক অভিযোগ আনিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ সাংসদগৰাকীৰ দাবী জেৰেঙাৰ অপব্যাখ্যা কৰি জেৰেঙাৰ পৰাই নিশেষ হ'ব বিজেপি লৰা ৰজা আৰু লালুক খোলাক বৰফুকনে অংগক্ষত কৰাৰ দৰে বিজেপিয়ে অংগক্ষত কৰিছে অসমৰ জনতাক 21ৰ নিৰ্বাচনত এই শাস্তিৰ পৰিণাম ভুগিব বিজেপি জেৰেঙাৰ আৰ্তনাদ শুনিবলৈ মোদী ডাঙৰীয়াই চাগে চেষ্টা নকৰিলে জেৰেঙাৰ গোটেই ৰেলীত অসম বুৰঞ্জীৰ বিকৃতকৰণ অপভ্ৰংশৰ ব্যাখ্যা দি পেলাই তেওঁলোকে মোদীৰ নিৰ্বাচনী অসম যাত্ৰা আৰম্ভ কৰিলে যে ই কি সূচাইছে আজি অসমতো লৰা ৰজা আৰু মহামন্ত্ৰী লালুকখোলা বৰফুকনে লগ লাগি পেলাই অসমত এফালৰ পৰা আৰম্ভ কৰিছে আমাৰ অসমীয়াত্ব ধ্বংস কৰাৰ অভিযান মহিলা সবলীকৰণৰ নামত বিজেপি চৰকাৰে মাথোন মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি অভিযোগ আনিলে বৰদলৈ তেওঁ কৈছে যে অসমত 14 চনৰ পৰা অসমত 35 লাখ মহিলা উপকৃত হৈছে এই বিজেপিৰ শাসনকালত অসমত মহিলাই কেতিয়াও এনেধৰণেৰে নিৰাপত্তাহীনতাত ভোগা নাই আজি অসমে কি দৃষ্টান্ত দাঙি ধৰিছে এওঁলোকৰ জামানত অসমীয়া বুলি কৈ পেলাই লজ্জাবোধ কৰোঁ ৰাইজৰ দলক তীক্ষ্ণবান কৰি সাংসদগৰাকীৰ দাবী বিজেপিৰ বি টিম হিচাপে কাম কৰিছে দলটোৱে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত মহাজোঁট বন্ধনত ৰাইজৰ দলক চামিল হ'বলৈ আহ্বান এতিয়া তেওঁলোকেও জানিব লাগিব যে অসমৰ তেওঁলোকৰ এনিমি নম্বৰ 1 কোন তেওঁলোকে কোৱা ধৰণে যদি ভাবে তেতিয়াহ'লে এই বিজেপিক প্ৰতিহত কৰাটো উচিত আৰু সেই কথাই মই কৈছিলোঁ তেওঁলোকে যাতে এনেকুৱা ধৰণৰ কাম নকৰে যাতে বিজেপিৰ লাভান্বিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকো প্ৰত্যাহ্বান বৰদলৈ
সৰ্বুকত জিকি দেখুৱাওক ৰঞ্জিত দাসে ভৰিৰ তলৰ মাটি নোহোৱা হৈছে ৰঞ্জিত দাসৰ ৰঞ্জিত দাস ডাঙৰীয়াই বহুত কথা কৈ থাকে লাগ ভাং নোহোৱা কথাটো কৈয়ে থাকে তই ইমান ভয় খাইছে কেলে তেওঁ নাজানে নেকি যে একেলগে আমি আঞ্চলিক গণমৰ্চা আঞ্চলিক দল এটা আমি CPI CPM CPI ML আৰু UDF আমি যিটো মহাজোঁট কৰিছোঁ প্ৰত্যেকেই একোটা ৰেচপেক্টেবল ষ্টেক হোল্ডাৰ গতিকে তেওঁলোকে বাকীবিলাকৰ কথা কোৱা নাই কেলে তেওঁলোকৰ সেই যে কমিউনেল নেৰেটিভটো কৰিবৰ কাৰণে শিখণ্ডী হিচাপে লৈছে UDFক কিন্তু অসমৰ মানুহে এইটো গ্ৰহণ কৰে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট অসম অভিযান্ত্ৰিক সেৱা সন্থাৰ ৩৫ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন পাণবজাৰৰ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰ্ছৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় দ্বিবাৰ্ষিক অধিৱেশনখন অধিৱেশনত গঠন কৰা হয় ২৭ জনীয়া কাৰ্যনিৰ্বাহক সমিতি অধিৱেশনত অভিযন্তাসকলৰ বিভিন্ন অভাৱ অভিযোগক লৈ বহু সংখ্যক প্ৰস্তাৱ গৃহীত কৰা হয় অধিৱেশন উপলক্ষে প্ৰকাশ কৰা হয় এখন স্মৰণিকাও অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক প্ৰতিনিধি অভিযন্তাই অংশ লয় মদনপুৰৰ টোলগেটত নিশা পুনৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি হাতে হাতে ৰড পাইপ হকি ষ্টিক তৰোৱাল লৈ যুৱকৰ এটা দলে টোলগেট লণ্ডভণ্ড কৰাৰ চেষ্টা চলোৱাৰ লগতে আক্ৰমণ কৰে টোলগেটৰ কৰ্মচাৰীক কেৱল ইমানেই নহয় ঘটনাস্থলীত উপস্থিত হোৱা চাংচাৰী আৰক্ষীক তৰোৱাল দেখুৱাই ভাবুকিও দিলে দুৰ্বৃত্তই কামৰূপৰ মদনপুৰ টোলগেটত নিশা উত্তেজনা শনিবাৰে নিশা প্ৰায় 1 মান বজাত টোলগেটটোত ২০-২৫ জনীয়া এটি যুৱকৰ দল প্ৰৱেশ কৰি টোলগেটটো লণ্ডভণ্ড কৰিবলৈ চেষ্টা কৰে হাতে হাতে লুৰ ৰড পাইপ হকি ষ্টিক তৰোৱাল লৈ যুৱকৰ দলটো টোলগেটত প্ৰৱেশ কৰি টোলগেটটো লণ্ডভণ্ড কৰিবলৈ আৰম্ভ কৰাৰ লগতে টোলগেটৰ কৰ্মচাৰীকো মাৰধৰ কৰে টোলগেট কৰ্তৃপক্ষৰ পৰা এই আক্ৰমণৰ ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় চাংচাৰী আৰক্ষী আক্ৰমণকাৰী দলটোৱে আৰক্ষীকো তৰোৱালেৰে আক্ৰমণ কৰিবলৈ উদ্যত হয় ইফালে আৰক্ষীৰ দলটোৱে এই ঘটনাৰ পিছত এটা দুৰ্বৃত্তক কৰায়ত্ব কৰে যদিও বাকী দুৰ্বৃত্তকেইটা ঘটনাস্থলীৰ পৰা পলায়ন কৰে ইয়াৰ পাছতে চাংচাৰী আৰক্ষী কমলপুৰ আৰক্ষী আৰু বাইহাটা চাৰিআলি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তৰ দলটোৰ পিছে পিছে চুচালয় আৰক্ষীয়ে আন দুটা দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ লগতে দুগৰাকী যুৱকক সোধা পোছাৰ বাবেও আটক কৰিছে উল্লেখযোগ্য যে মদনপুৰ টোলগেটত বিগত বহুদিন ধৰি সংঘটিত হৈ আহিছে অনাকাংক্ষিত কেইবাটাও ঘটনা আনকি টোল সংগ্ৰহৰ নামত ৰাইজক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতনৰো বহু অভিযোগ আছে ৰাইজৰ কেইজন ২০জনীয়া মান এটা গ্ৰুপে আহি আমাৰ টোলগেটৰ যোনটো কৰ্মচাৰী আছে তেওঁলোকক মাৰপিট কৰাৰ উদ্যম হোৱাতে আমাৰ পুলিচে বাধা প্ৰদান কৰে আৰু এই বাধা প্ৰদান কৰাত আমাৰ পুলিচৰ লগত অলপ তৰ্ক বিতৰ্ক হয় লগতে কাজিয়া পেচাল সৃষ্টি হয় আৰু আমাৰ পুলিচক আটাকি কৰে অবষ্ট্ৰাক্ট কৰে আৰু সেই ৰিগাৰ্ডিঙত আমি ইতিমধ্যে ৩জনক এৰেষ্ট কৰিছোঁ আৰু 2জনক আমি সোধপোছৰ কাৰণে ৰাখি থোৱা হৈছে আৰু সেই গ্ৰুপটোৰ কেইবাখনো আমি গাড়ী জব্দ কৰিবলৈ সক্ষম বাইহাটাৰ পৰা সীমান্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গভীৰ সংকটত AIDFৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কৰিমউদ্দিন বৰভূঞা সাজু ২০১৬ চনৰ নিৰ্বাচনত শপতনামাত জালিয়াতিত লিপ্ত হৈ এতিয়া বিপদত পৰিছে কৰিমউদ্দিন বৰভূঞা কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে সোণাই থানাত গোচৰ ৰুজু কৰিছে আফছৰ আহমেদ চৌধুৰীয়ে সন্মুখত ২০২১ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপদত পৰিছে AIUDFৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কৰিমউদ্দিন বৰভূঞা ওৰফে সাজু ভাই ভুৱা অভিযন্তা কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে সোণাই থানাত গোচৰ ৰুজু কোনেই কৰিমউদ্দিন বৰভূঞা অভিযোগ অনুসৰি ২০১৬ চনৰ নিৰ্বাচনত সোণাই সমষ্টিৰ AIUDFৰ টিকট লাভ কৰা এইগৰাকী কৰিমউদ্দিন বৰভূঞা ওৰফে সাজুৱে শপতনামাত নিজকে অভিযন্তা বুলি দেখুৱাইছিল
যাৰ প্ৰত্যাহ্বান জনাইছিল RTI এক্টিভিষ্ট আফছৰ আহমেদ চৌধুৰী। আফছৰ চৌধুৰীৰ RTIত পোহৰলৈ আহিছিল যে কৰিমুদ্দিন বৰভূঞাই দৰাচলতে অভিযন্তাৰ পাঠ্যক্ৰম সমাপ্ত কৰাই নাই। কৰিমুদ্দিন বৰভূঞাই মিছা তথ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ভুৱা অভিযন্তা কৰিমুদ্দিন বৰভূঞাই কেৱল সমষ্টিবাসীকে নহয়, প্ৰতাৰণা কৰিলে নিৰ্বাচন আয়োগকো। সেয়ে AIUDFৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে সোণাই থানাত গোচৰ ৰুজু কৰিছে আফছৰ আহমেদ চৌধুৰীয়ে। কৰিমুদ্দিন বৰভূঞাই হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেটটো দিছে, লগতে লিখিছে ডিপ্ল'মা কমপ্লিট। আমি জানো DC কলেজৰ পৰা আপোনাৰ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছে, কিন্তু ডিপ্ল'মা কমপ্লিট কৰা নাই। তাৰপিছত আমি ডিপ্ল'মাৰ বহুত চেলেঞ্জ কৰিছোঁ। চেলেঞ্জ কৰাৰ পিছত কৰিমুদ্দিন বৰভূঞাই কোনো উত্তৰ দিয়া নাই। তাৰপিছত আমি RTI কৰি সেইটো ওলাইছোঁ যে ডিপ্ল'মাটো এইটো প্ৰতাৰণা কৰিছে। সোণাই সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ AIUDFৰ সাধাৰণ সম্পাদকক ইতিমধ্যে চমন দিয়ে সোণাই আৰক্ষীয়েও। কৰিমুদ্দিন বৰভূঞাক লৈ বিপদত পৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে। বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অমিত শ্বাহৰ আগমনত জনসমুদ্ৰত পৰিণত হ'ল নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰ। কেন্দুকুছিত আয়োজিত বিজেপিৰ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছ আজমলত ক্ষুদ্ধাৰ সমালোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এই ৰিপৰ্ট আগবঢ়াই নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথম সংবাদৰ পৰা বিদায় লৈছো। নমস্কাৰ। নলবাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফুটিলে নিৰ্বাচনী ৰণশিঙাত। भारत माता की। अरे भाई क्यों नलबारी वालों की आवाज को क्या हो गया है? ऐसे बोलोगे क्या? मोदी जी को दिल्ली में मालूम पड़ना चाहिए, नलबारी के अंदर विजय संकल्प महासमारोह हो रहा है। নলবাৰীবাসীৰ জয়ধ্বনিৰে দিল্লী কপোৱাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। विजय के संकल्प की मुट्ठी भींचिए और प्रचंड आवाज से बोलिए, भारत माता की, भारत माता की, भारत माता की। চৌদিশে বীৰ দি বাট নোপোৱা জনতাৰ সমাগম। অগণন জনতাক সন্মুখত লৈ গৃহমন্ত্ৰী অমিত শ্বাহে অংশ ল'লে নলবাৰীৰ কেন্দুকুছিৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰৰ বিজেপিৰ সংকল্প সমাৰোহত। मैं जिस पवित्र भूमि पर बैठा हूं और अभी जिनको हमने उनकी वीरता के लिए, जिनके शहीदी के जज्बे के लिए माल्यार्पण किया, पुष्पांजलि दी, ऐसे शहीद मुकुंद काकती को मैं प्रणाम कर कर मेरी बात की शुरुआत करना चाहता हूं। সুঁৱৰিলে গুৰু দুজনাৰ লগতে শ্বহীদ আৰু বৰেণ্য ব্যক্তিক। महापुरुष श्रीमंत शंकरदेव और श्रीमंत माधवदेव को भी श्रद्धांजलि देना चाहता हूं, जिन्होंने कहा, धन्य धन्य कैकाल, धन्य नार तनुभाल, धन्य धन्य भारतवर्ष। এই মঞ্চৰ পৰাই বিৰোধী কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। एक कांग्रेस और बदरुद्दीन अजमल आसाम को घुसपैठियों से सुरक्षित रख सकते हैं क्या? जरा बताइए भैया, रख सकते हैं क्या? एक कांग्रेस और बदरुद्दीन अजमल की जोड़ी सारे दरवाजे खोल देगी और घुसपैठ को आसाम के अंदर सरल करके दी, क्योंकि उनकी वोट बैंक है, वोट बैंक। घुसपैठ को अगर कोई रोक सकता है तो केवल और केवल भारतीय जनता पार्टी की नरेंद्र मोदी सरकार रोक सकती है। আজমলৰে কৰা মিত্ৰতাকো কটাক্ষ কৰিলে অমিত শ্বাহে। कांग्रेस पार्टी को मैं पूछना चाहता हूं कि केरल में आप मुस्लिम लीग के साथ बैठे हैं और आसाम के अंदर बदरुद्दीन अजमल के साथ गठबंधन किए हो। अजमल का भाषण सुनने वाले आप बता सकते हो, मुझे बताओ, ये कौन सी सेक्युलर पार्टी है?
कांग्रेस पार्टी असम को किस दिशा में ले जाएगी? মন্ত্ৰী অমিত শ্বাহে তুলি ধৰিলে বিজেপি চৰকাৰে শাসনলৈ অহাৰ পিছত দেশবাসীৰ বাবে কৰা উন্নয়নৰ খতিয়ান। 5 साल में मोदी जी ने बोडोलैंड की समस्या को समाप्त किया, ब्रू रियांग समझौता किया, 800 से ज्यादा हथियारी लोग अलग अलग 8 ग्रुपों के हमारे मुख्यमंत्री जी के नेतृत्व में, हेमंत विश्व शर्मा के नेतृत्व में हथियार डालकर मुख्य धारा में समाहित हो गए। अब आसाम को शांति चाहिए। বিজেপি চৰকাৰৰ ওপৰত আস্থা প্ৰদৰ্শন কৰাৰ বাবে বিজেপিৰ সমৰ্থকসকলকো কৃতজ্ঞতা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। और वो केवल भारतीय जनता पार्टी की सरकार दे रही। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ সহযোগত বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। में कमल खिलाएंगे, ऊपर नीचे दोनों कमल के फूल लाएंगे। तो मेरे साथ दोनों हाथ उठाइए, विजय के संकल्प की मुट्ठी बींचिए और प्रचंड आवाज से बोलिए, भारत माता की, भारत माता की।